ফুটা হ'ল। কিন্তু মোৰ স্বামীৰ মুখখন মই ভালদৰে দেখা নাছিলোঁ। যেতিয়াই মোৰ সন্মুখলৈ আহিছিল, মুখখন লুকুৱাই লৈ আহিছিল। তেওঁ মোৰ ফালে চোৱা নাছিল, মোক তেওঁৰ ফালে চাবলৈও দিয়া নাছিল। মোৰ সন্দেহ হৈছিল যে মোৰ স্বামীয়ে চাগে মোক কেতিয়াও দেখা নাই। আজি যেতিয়া মই নতুন শাৰী পিন্ধি আহিছিলোঁ, যিখন আছিল ৰঙা ৰঙৰ শাৰী, যিয়ে মোৰ উজ্জ্বল ৰংটো আৰু অধিক জিলিকি উঠিছিল। মোৰ ফালে এবাৰো চোৱা নাছিল। মই মোৰ ৰেচমী চুলিখিনি কান্ধত মেলি দিছিলোঁ। মই ইচ্ছাকৃতভাৱে জিলিকি থকা চকু দুটাত কাজল ডাঠকৈ লগাইছিলোঁ, কাৰণ কাজলে মোৰ চকু দুটা আৰু যাদুকৰী যেন কৰি তুলিছিল। এইদৰে সাজু হৈ স্বামীৰ ওচৰলৈ গৈছিলোঁ। তেতিয়া মই আশা কৰিছিলোঁ যে আজি মোৰ স্বামীয়ে মোক আওকাণ কৰিব নোৱাৰিব আৰু নিশ্চয় মোৰ প্ৰতি মনোযোগ দিব। এই নিশ্চিন্তাত মই বৰ সুখী হৈছিলোঁ। লাজ লগা হাঁহি এটা মোৰ মুখত বিয়পিবলৈ ধৰিলে। মোৰ স্বামীয়ে নিজৰ অভ্যাস অনুযায়ী নিজৰ কোঠাত বহি কিছু কামত ব্যস্ত আছিল। মোৰ প্ৰতি তেওঁ উদাসীনতা স্পষ্টকৈ দেখা গৈছিল। বহুত সুগন্ধি লগাই স্বামীৰ ওচৰলৈ আহি পিছফালৰ পৰা সাৱটি ধৰিলোঁ। মোৰ স্বামী যিমানেই খং নকৰক কিয়, নৱবিবাহিতৰ পত্নী ইমান ওচৰলৈ অহাত তেওঁ নিজকে বাধা দিব নোৱাৰে। কিন্তু মোৰ স্বামী দীপক হঠাৎ স্তম্ভিত হৈ পৰিল। এনে লাগিল যে তেওঁ মোৰ শৰীৰত বিদ্ৰোস্পৃহ হৈছে। কিন্তু তেওঁ হঠাৎ জোৰেৰে কিতাপখন বন্ধ কৰি টেবুলত ইমান জোৰেৰে ঠেলি দিলে যে মই জঁপিয়াই উঠিলোঁ। মোৰ সুখ এতিয়া ভয়লৈ পৰিণত হৈছিল, কাৰণ মই উপলব্ধি কৰিছিলোঁ যে মোৰ এই কাৰ্যত মোৰ স্বামীৰ খং উঠিছে। মই মোৰ হৃদয়ত থকা কথাখিনি স্বামীক ক'বলৈ ওলাইছিলোঁ, যেতিয়া তেওঁ মোৰ ফালে পিছলৈ ঘূৰি চোৱা সলনি চকীখনত লাথি মাৰি কোঠাটোৰ পৰা ওলাই আহিল। মই থতমত খালোঁ। মোৰ স্বামীয়ে মোক কিয় ইমান বিৰক্ত আৰু ঘৃণা কৰিছিল। দীপকক এই প্ৰশ্ন সুধিবলৈ মন গ'ল। মোৰ ভালকৈ মনত আছে যে মোৰ বিয়াৰ সময়ত দেউতাই মোক কৈছিল যে ল'ৰাটো বৰ ভাল। হিমা, তেওঁ আপোনাক বহুত সুখী কৰি ৰাখিব। ভাল উপাৰ্জন কৰে, তাৰো নিজাকৈ এটা বহুত ডাঙৰ ব্যৱসায় আছে। তেওঁ আপোনাক সন্মান আৰু মৰম কৰিব। আৰু দ্বিতীয়তে, দীপকে নিজেই তোমাক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। দেউতাৰ কথাৰ পৰা মই বুজি পাইছিলোঁ যে দীপকে মোক প্ৰেমৰ বাবেহে বিয়া কৰাইছে। পত্নীক ভালপোৱা মানুহজনো ধুনীয়া, গতিকে এনে পুৰুষে কেনেকৈ নিজৰ পত্নীক আওকাণ কৰিব পাৰে। মই প্ৰথমে কৈছিলোঁ যে দীপকে মোক প্ৰেমৰ বাবে বিয়া কৰাইছে। ঠিক সেই নিশা মোৰ স্বামীৰ আচৰণত মই দুখী আৰু হতাশ হৈ পৰিলোঁ। আজিও যেতিয়া মোৰ স্বামী এনেকৈ কোঠাটোৰ পৰা ওলাই আহিল, মই তেওঁৰ পিছে পিছে দৌৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে আজি মই মোৰ স্বামীক এনেকৈ যাবলৈ নিদিওঁ, কাৰণ মই তেওঁৰ পত্নী আৰু তেওঁ মোৰ স্বামী। আমি মাত্ৰ বিয়া হৈছোঁ আৰু মোৰ ভিতৰত আলোড়নত হোৱা আৱেগবোৰ স্বাভাৱিক আছিল। প্ৰতিজন ল'ৰাৰ বা ছোৱালীয়ে যৌৱনত সংগীৰ প্ৰয়োজন অনুভৱ কৰে। বিয়া হওঁতে ময়ো সংগীৰ প্ৰয়োজন অনুভৱ কৰিবলৈ ধৰিলোঁ। এনে অৱস্থাত যেতিয়া মোৰ স্বামীয়ে মোক আওকাণ কৰিলে, তেতিয়া মোৰ হৃদয়ত দুৰ্যোগৰ দৰে হ'ব। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে হয়তো মই কোৱা কথা এটাত তেওঁ বেয়া লাগিছে আৰু তেওঁ খঙত এই কাম কৰি আছে। আনকি মই তেওঁক প্ৰতিশোধ নিয়াবলৈ সাজু আছিলোঁ আৰু মোৰ ভুলবোৰৰ বাবে ক্ষমা খুজিব বিচাৰিছিলোঁ, যিটো মই নাজানিছিলোঁ। কিন্তু কথাটো কি হ'ল মোৰ কোনো ধাৰণা নাছিল। ৰুমৰ পৰা ওলাই আহি তেওঁৰ পিছে পিছে গৈ থাকোঁতে দীপকক নিৰুদ্দেশ হৈছিল। তেওঁক বিচাৰি গোটেই ঘৰখন বিচাৰি ফুৰিলোঁ। মোৰ স্বামী ইতিমধ্যে ঘৰৰ পৰা ওলাই গৈছিল। এই বস্তুটোৱে মোক আচৰিত সাগৰত ডুবাই পেলাইছিল। দীপকে মোক দুখৰ মাজলৈ ঠেলি দিছিল। মই দীপকৰ বাবে ইমানেই সাজু হৈ আছিলোঁ আৰু তেওঁ মোৰ অনুভৱবোৰক চেপি ধৰি মোক অকলে ঘৰতে এৰি থৈ গ'ল। কি ভুল কৰিলোঁ। মই আছিলোঁ অপৰিসীম সৌন্দৰ্যৰ মালিক।
মই এগৰাকী ছোৱালী আছিলোঁ যিয়ে সদায় সৌন্দৰ্যৰ বাবে প্ৰশংসা পাইছিলোঁ। ইয়াৰ পিছতো মই নিজকে কেৱল মোৰ সংগীৰ বাবে আস্থা হিচাপেহে সুৰক্ষিত কৰি ৰাখিছিলোঁ। মই কেতিয়াও কোনো ল'ৰাক মোৰ ওচৰলৈ আহিবলৈ দিয়া নাছিলোঁ আৰু কাৰোবাৰ প্ৰেমৰ প্ৰতিও মই মৰমেৰে সঁহাৰি দিয়া নাছিলোঁ। মই মোৰ অনুভৱবোৰ আন কোনো পুৰুষৰ ওপৰত নষ্ট কৰিব বিচৰা নাছিলোঁ। ময়ো প্ৰেম বিচাৰিছিলোঁ আৰু মই ভাবিছিলোঁ যে মোৰ স্বামীয়ে কেৱল মোকহে ভাল পাব, মোক কেতিয়াও আওকাণ নকৰিব। হয়তো যিকোনো সাধাৰণ মানুহ মোৰ স্বামী হ'ব। যদি মই এই কামটো কৰিব পাৰিলোহেঁতেন তেন্তে মই কৰিলোহেঁতেন। কিন্তু লগ পোৱা মানুহজনে মোক প্ৰথম দিনাই আচৰিত কৰি তুলিলে। বিয়াৰ দিনাৰ সকলো ভয় পাহৰি গিৰিয়েকৰ ঘৰ পালোহি। কিন্তু এটা প্ৰশ্নই মোক বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে যে মোক আদৰিবলৈ কোনো উপস্থিত নাছিল। হয়তো মোৰ স্বামী অনাথ আছিল। কাৰণ মোৰ বিদায় সময়ৰ পৰা স্বামীৰ ঘৰৰ পোৱালৈকে দীপকৰ বাহিৰে আন কাকো দেখা নাপালোঁ। বাকী সকলোৰে বিষয়ে মোৰ কোনো ধাৰণা নাছিল। কিন্তু বিদায়ৰ পিছৰে পৰা মোৰ ভাইটি জয়ক দেখা নাছিলোঁ। মই ভাবি আছিলোঁ যে বিয়াত মোৰ নিজৰ ভাইটি কিয় উপস্থিত নাছিল। সকলোৰে মোক আচৰিত কৰি তুলিছিল। মোৰ আটাইতকৈ বেয়া লগা কথাটো হ'ল মই মোৰ কোঠাত বহি আছিলোঁ আৰু তাত কোনো সজ্জা নাছিল। মই এটা সাধাৰণ কোঠাত বিচনাত বহি আছিলোঁ। আনকি নতুন বেডশ্বীট এখনো বিচনাখনত মেলি দিয়া হোৱা নাছিল। মোৰ বিয়াখন মোৰ বাবে প্ৰশ্নবোধক চিহ্ন হৈ পৰিছিল। এইখন কেনেকুৱা বিয়া আছিল য'ত কোনো আত্মীয় নাছিল, কোনো সজ্জা নাছিল আৰু কাকো সুখী যেন নালাগিছিল। এই বিষয়ে দীপকৰ লগত কথা পাতিব খুজিছিলোঁ, কিন্তু ৰৈ থাকিব লগা হ'ল। এই কাম কৰি থাকোঁতে মোৰ টোপনি আহিল। সাৰ পাই মই থতমত খালোঁ, কাৰণ ৰাতিপুৱালৈ ওলাইছিল। ইমান দেৰি শুই থাকিলোঁ, কিন্তু কোনেও মোক জগাই নিদিলে আৰু এতিয়ালৈকে কাকো দেখা নাপালোঁ। স্পষ্টকৈয়ে মোৰ স্বামী কোঠাটোলৈ অহা নাছিল। সি যদি কোঠাটোলৈ অহা হ'লহেঁতেন তেন্তে মই নিশ্চয় সাৰ পাই উঠিলোহেঁতেন। টোপনিৰ কথা ইমান নিশ্চিত নাছিলোঁ। আৰু সি যদি কোঠাটোলৈ আহিলেহেঁতেন তেন্তে সি মোক নিশ্চয় জগাই তুলিলেহেঁতেন। এই কথাত মই আচৰিত হৈছিলোঁ। মোৰ বিয়া হৈছিল, কিন্তু এতিয়ালৈকে মই মোৰ স্বামীৰ ভালদৰে দেখা নাছিলোঁ। হয়তো মোৰ স্বামীয়ে মোক সজাই তোলা মেকআপত দেখা পাইছিল, কিন্তু মই তেওঁক দেখা নাছিলোঁ। মই দুখত মেকআপ আঁতৰাবলৈ ধৰিলোঁ। লাহে লাহে মোৰ গহনাবোৰ আঁতৰাই দিলোঁ আৰু লগতে বিয়াৰ গধুৰ লেহেংগাটো আঁতৰাই সাধাৰণ ছালৱাৰ ছুট এটা পিন্ধিলোঁ। এই খালী কোঠাটোত থাকোঁতেই সন্ধিয়া হৈছিল। ঘৰখনত কিয় নিস্তব্ধতা আছিল মই বুজিব পৰা নাছিলোঁ। আৰু মোৰ স্বামীয়ে মোক এৰি ক'লৈ গৈছিল। সন্ধিয়া হ'লত দেউতাক ফোন কৰিবলৈ বাধ্য হ'লোঁ। মই সিদ্ধান্ত লৈছিলোঁ দেউতাৰ ওচৰত অভিযোগ কৰিম যে দীপক কি মানুহ যিয়ে প্ৰথম ৰাতি কইনাক ঘৰত অকলে এৰি ক'ৰবালৈ গৈছিল। মোৰো দেউতাৰ বিৰুদ্ধে অভিযোগ আছিল। মই সদায় দেখিছিলোঁ যে ছোৱালী এজনী শাহুৱেকৰ ঘৰলৈ গ'লে পিছদিনা মাক দেউতাকে লগ কৰিবলৈ যায়। মা জীয়াই নাছিল, কেৱল মোৰ ভাইটি আৰু দেউতা, মোৰ সমগ্ৰ পৰিয়াল আছিল। আমি মাত্ৰ ৩জন সদস্য আছিলোঁ আৰু এই সময়ত তেওঁ মোৰ লগত নাছিল। দেউতাও মোক লগ কৰিবলৈ অহা নাছিল আৰু মোৰ লগতো ফোনত কথা পতা নাছিল। অভিযোগ কৰিবলৈ ফোন কৰি থাকিলোঁ, কিন্তু দেউতাই ফোনটো ৰিচিভ কৰা নাছিল। নাই, দীপক ঘৰলৈ নাহিল আৰু দেউতাও ফোনটো তুলি লোৱা নাছিল। মোৰ হৃদয়খন এতিয়া এক অদ্ভুত ভয়েৰে ভৰি পৰিল। ৰাতি হ'ল, মই মোৰ মূৰ তল কৰি বহি আছিলোঁ। দীপক ঘৰলৈ আহিল। তাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। মই তেওঁৰ ওচৰত অভিযোগ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোক আওকাণ কৰি সি পাকঘৰলৈ গ'ল। লগত লৈ অহা খাদ্যখিনি পাত্ৰত উলিয়াই মোৰ অংশটো পাকঘৰত ৰাখি নিজৰ কোঠালৈ গ'ল। এতিয়ালৈকে সি মোৰ ফালে মুখ ঘূৰাই দিয়া নাছিল।
তেওঁ এই কাৰ্যত মই আচৰিত হৈ পৰিলোঁ। কিন্তু ভোকৰ বাবে মই বহুত প্ৰশ্ন কৰা নাছিলোঁ। মোৰ ভোক লাগিছিল। সেয়েহে মনে মনে খাদ্যখিনিলৈ বহি খাবলৈ বহিলোঁ। মই তেতিয়াও খাই থাকোঁতে হঠাতে দীপকক আহি মোৰ সন্মুখত চাহ একাপ থৈ দিলে। মই মূৰটো ওপৰলৈ তুলি কিবা কোৱাৰ আগতে সি পিছলৈ গুচি গৈছিল। মই ভাগৰুৱা হৈ পৰিলোঁ আৰু দেউতাৰ লগত কথা পতা নাই বাবেও বিচলিত হৈ পৰিছিলোঁ। সেয়েহে মনে মনে চাহ খাবলৈ ধৰিলোঁ। চাহ খাই উঠি আহিলোঁ যাতে দীপকৰ লগত কথা পাতিব পাৰোঁ। কিন্তু হঠাৎ মোৰ মূৰ ঘূৰোৱা যেন লাগিল আৰু মই উজুটি খাই মাটিত পৰিলোঁ। চকু মেলিয়ে মই বিচনাত আছোঁ। দীপকে মোক নিশ্চয়কৈ কোঠাটোলৈ লৈ আহিছিল। কিন্তু এই সময়ত তেওঁ কোঠাটোত উপস্থিত নাছিল। মই গম পালোঁ যে চাহত কিছু মাদক দ্ৰব্য মিহলাই থৈছে। সেইবাবে মই অজ্ঞান হৈ পৰিলোঁ। মোৰ মনটো এতিয়া বিভ্ৰান্ত হৈ পৰিছিল। এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। এতিয়া মোৰ মনটো আৰু বেছি বিভ্ৰান্ত হৈ পৰিল। দেউতাও ক'ৰবাত নোহোৱা হৈ গৈছিল আৰু দীপকেও অচিনাকি মানুহৰ দৰে অদ্ভুত আচৰণ কৰিছিল। সকলো কথাত ভাগৰি পৰি মই ভাইটিক ফোন কৰিলোঁ। এতিয়া মোৰ ভাইটিৰ বাহিৰে সহায় বিচাৰিব পৰা কোনো লোক দেখা নাপালোঁ। সহায় বিচাৰি ফোন কৰিলোঁ। মই আশা কৰি আছিলোঁ যে তেওঁ মোৰ সমস্যাটো বুজি পাব আৰু দেউতাই মোৰ ফোনবোৰ কিয় লোৱা নাই সেই বিষয়ে নিশ্চয় কিবা এটা ক'ব। হয়তো তেওঁ দীপকৰ লগতো কথা পাতিব। কিন্তু তেওঁ মোক ফোনত যি ক'লে গোটেই ঘৰখনৰ ছালখন মোৰ মূৰৰ ওপৰত পৰি গ'ল। মোৰ কষ্টৰে ভাইটিয়ে কৈছিল যে কিবা এটা গুৰুত্বপূৰ্ণ কামৰ বাবে দেউতাই বিয়াৰ পিছদিনাই চহৰলৈ গৈছে আৰু সেইকাৰণে আপোনাৰ লগত যোগাযোগ কৰিব পৰা নাই। গতিকে তেওঁ আমনি নকৰিবি। দীপকৰ কথা কওঁতে তেওঁ কৈছিল যে এতিয়া আপোনাৰ এজন মানুহ আছে যাৰ লগত থাকিব লাগিব। গতিকে নিজকে এডজাষ্ট কৰক আৰু দীপকে যি কৰি আছে তাকেই কৰিবলৈ দিয়ক। আপোনাৰ হাতত আন কোনো বিকল্প নাই। তেওঁ তোমাক অত্যাচাৰ কৰা নাই। ভাইটিয়ে নিজৰ ইচ্ছামতে কৈ ফোনটো বিচ্ছিন্ন কৰি থৈছিল আৰু মই শিলৰ মূৰ্তিৰ দৰে বহি আছিলোঁ। দেউতাৰ কি কাম আছিল যে তেওঁ মনে মনে গুচি গ'ল আৰু মোৰ লগত কথাও নাপাতিলে। এতিয়া মই কান্দিবলৈ ধৰিলোঁ। মোৰ জীৱনটো হঠাতে জটিল হৈ পৰিছে। এই সকলোবোৰৰ আঁৰত নিশ্চয় কিবা এটা গোপন কথা আছিল। কিছুদিন কান্দি কান্দি পাৰ কৰিলোঁ। কিন্তু তথাপিও মোৰ স্বামী দীপক এনেকৈয়ে মোৰ পৰা আঁতৰি থকাটোৱে মোক অদ্ভুত বিভ্ৰান্তিত পেলাইছিল। মই আছিলোঁ এগৰাকী সাধাৰণ ছোৱালী। বিয়াৰ পিছতো মোৰ স্বামীয়ে মোৰ পৰা দূৰত্ব বজাই ৰাখিছিল আৰু মই এই সকলোবোৰ সহ্য কৰিব পৰা নাছিলোঁ। স্বামীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মই লাহে লাহে গোটেই ঘৰখন নিজৰ দখললৈ আনিলোঁ। দীপকে প্ৰথম দিনাৰ পৰাই বাহিৰৰ পৰা খাদ্য আনিছিল। গতিকে ঘৰতে খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। প্ৰতিদিনেই নতুন নতুন খাদ্য ৰান্ধি দীপকলৈ অপেক্ষা কৰিছিলোঁ। কিন্তু তেওঁ নিজৰ বাবে খাদ্য লৈ আহিছিল। মই যেতিয়াই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ তেতিয়াই তেওঁ মোৰ পৰা দূৰত্ব বজাই ৰাখিছিল। আগতে মুখখন আঁতৰাই ভঙা শব্দৰে কথা পাতিছিল। আগতে মই নাৰ্ভাছ হৈ পৰিছিলোঁ। মোৰ ওচৰলৈ অহাৰ আগতে মুখত মাস্ক লগাইছিল। স্বামীৰ হৃদয় জয় কৰিবলৈ মই নতুন চেলফি লেগিংছ পিন্ধি তেওঁৰ সন্মুখলৈ গৈছিলোঁ। যিকোনো পুৰুষে মোৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হ'ব, সি উন্মাদ হ'ব পাৰিলেহেঁতেন। কিন্তু মোৰ স্বামীয়ে মোক দেখি মুখখন ঘূৰাই দিব। তেওঁ ক'ব, এই অৱস্থাত মোৰ মুখলৈ নাহিবা। ঈশ্বৰে মোক মোৰ পাপৰ শাস্তি দিব। মই জানিছিলোঁ যে তেওঁ এজন অতি ভাল আৰু ধৰ্মীয় মানুহ। কিন্তু মই আচৰিত হৈছিলোঁ কিয় তেওঁ পত্নীৰ ফালে চোৱাৰ পৰা বিৰত আছিল। কাৰণ তাই তাৰ পত্নী আছিল আৰু আমাৰ সম্পৰ্ক বৈধ আছিল। আমাৰ মাজত সকলো বৈধ আছিল।
একেখন ঘৰতে থাকিও তেওঁ মোৰ পৰা দূৰত্ব বজাই ৰাখিছিল আৰু মোৰ ফালেও চোৱা নাছিল। ঘৰত যি কাম কৰোঁ সি মোক কৰিবলৈ দিছিল। মই মোৰ স্বামীয়ে মোৰ ফালে চাব বিচাৰিছিলোঁ, মোক প্ৰশংসা কৰা, মোক তেওঁৰ কোলাত মৰম কৰা। পত্নীৰ স্বামী মৰম আৰু তেওঁৰ আৱেগৰ ওপৰত প্ৰথম অধিকাৰ আছে, আৰু এই অধিকাৰ এগৰাকী নাৰীক ভয়ংকৰ ভগৱানে দিছে। কিন্তু মোৰ স্বামীয়ে মোক প্ৰথম দিনাৰ পৰাই মোৰ অধিকাৰ নিদিছিল। তেওঁৰ মৰম আৰু তেওঁৰ সংগলৈ মোৰ হেঁপাহ আৰম্ভ হৈছিল। আমাৰ বিয়া এমাহ পাৰ হৈ গ'ল, কিন্তু আজিও মোৰ প্ৰচেষ্টা অসাৰ হৈ পৰিল। মোৰ কথা কওঁতে মন দিয়া পৰিৱৰ্তে তেওঁ মোক আওকাণ কৰি মোক এৰাই চলি ঘৰৰ বাহিৰলৈ ওলাই গ'ল। স্বামীৰ উদাসীনতাৰ বাবে দুখ কমি মই মোৰ কোঠাত শুই আছিলোঁ। ইমান ধুনীয়া হোৱাৰ পিছতো মই মোৰ স্বামীৰ মৰম পাব পৰা নাছিলোঁ। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে মই পৃথিৱীৰ আটাইতকৈ অসফল মহিলা। জীৱনত প্ৰথমবাৰৰ বাবে অনুশোচনা কৰিবলৈ ধৰিলোঁ, এই মানুহজনক বিয়া কৰা সলনি আগতে মোৰ পিছে পিছে ঘূৰি ফুৰা সেই ল'ৰাবোৰৰ এজনক বিয়া কৰাই লোৱা হ'লেই ভাল আছিল। তেওঁলোকে মোক বিয়া কৰাব বিচাৰিছিল যদিও মই কাকো গুৰুত্ব নিদিলোঁ। তাৰে এজনক বিয়া কৰা হ'লে ভাল আছিল। আজি মোৰ জীৱনটো বেলেগ হ'লহেঁতেন। মই মোৰ স্বামীৰ সং পাবলৈ হাহাকাৰ নকৰিলোহেঁতেন। কোনটো পাপৰ বাবে মই শাস্তি পাই আছিলোঁ নাজানো। সম্পূৰ্ণ সততাৰে জীৱনটো কটোৱাৰ পিছতো মই অকলশৰীয়া হৈ পৰিলোঁ। মোৰ দুখ ভাগৰ ল'বলৈ মোৰ কোনো নাছিল। গোটেই ৰাতিটো কান্দি কান্দি পাৰ কৰিলোঁ। ৰাতিপুৱা সাৰ পাই মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ স্বামীৰ লগত স্পষ্টকৈ কথা পাতিম। যদি দীপকে মোক গ্ৰহণ কৰিব নিবিচাৰে, তেন্তে মই তেওঁক বিবাহ বিচ্ছেদ কৰিবলৈ সাজু আছিলোঁ। ইমান স্তব্ধ অৱস্থাত মই জীৱনটো কটাব নোৱাৰিম। সেইদিনা মই কোনো ঘৰুৱা কাম কৰা নাছিলোঁ। মই ভাবিছিলোঁ যে দীপকে মোক এই বিষয়ে নিশ্চয় প্ৰশ্ন কৰিব। কিন্তু দীপক ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গ'ল, গোটেই দিনটো ঘূৰি নাহিল। স্পষ্ট হৈ পৰিছিল যে তেওঁ মোক এৰাই চলিছে। এনে অপমান সহ্য কৰিব নোৱাৰিলোঁ। গতিকে মই তেওঁৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ যে তেওঁ অহাৰ লগে লগে মই তেওঁৰ লগত সকলো ক্লিয়াৰ কৰিম। সন্ধিয়ালৈকে মোৰ বৰ ভোক লাগিল। নিজৰ বাবে খাদ্য ৰান্ধিবলৈ পাকঘৰলৈ গ'লোঁ। সেই সময়ত দীপক ঘৰলৈ আহিছিল আৰু অহাৰ লগে লগে নিজৰ ৰুটিন অনুসৰি মোৰ সন্মুখলৈ অহাৰ সলনি নিজৰ কোঠাত আবদ্ধ হৈ পৰিল। প্ৰথমবাৰৰ বাবে মই নিজে খাদ্য খাইছিলোঁ আৰু তেওঁক একেবাৰে গুৰুত্ব নিদিলোঁ, কাৰণ মোৰ দৃষ্টিত পত্নীক অধিকাৰ দিব নোৱাৰা মানুহজন সন্মানৰ যোগ্য নাছিল। ৰাতি হ'ল, মই পোনে পোনে মানুহজনৰ কোঠালৈ গ'লোঁ। সেই সময়ত তেওঁ লেপটপত ইমানেই ব্যস্ত আছিল যে তেওঁৰ লগত কথা পাতিবলৈ মোৰ সাহস নাছিল। মই ওলাই আহিলোঁ। ভাবিলোঁ 5 মিনিটৰ পিছত গৈ তেওঁৰ লগত কথা পাতিম। কিন্তু 5ৰ পৰা 10 মিনিটৰ পাছত যেতিয়া মই মোৰ স্বামী দীপকৰ ৰুমলৈ উভতি যাওঁ, তেতিয়া তেওঁ সেই সময়খিনিতে তীব্ৰ টোপনি আছিল। এতিয়া আৰু ৰৈ থাকিব নোৱাৰিলোঁ। কোঠাটোৰ লাইটটো জ্বলাই স্বামীৰ বিচনাৰ ঠিক কাষতে বহিলোঁ। দিনটোত যেতিয়া সি সাৰ পাই থাকে, তেতিয়া দীপকে মোৰ সন্মুখলৈ অহাটো এৰাই চলিছিল আৰু মোৰ আগত মুখখনো দেখুৱাই নিদিছিল। এই সময়ত তেওঁ শুই আছিল আৰু মই তেওঁক সহজে দেখা পাইছিলোঁ। মই তেওঁক অনুভৱ কৰিব পাৰিলোঁ। তাৰ মুখৰ পৰা চাদৰখন আঁতৰাই দিওঁতে মোৰ হৃদয়খনে এটা স্পন্দন এৰি দিলে। কাৰণ তেওঁ দীপক নাছিল। তেওঁ যদি অচিনাকি মানুহ হ'লহেঁতেন, তেন্তে মই তেওঁক মোৰ স্বামী দীপক বুলি মানি নললোহেঁতেন। কাৰণ ইয়াৰ দ্বাৰা মোৰ অনুভৱ হ'ব যে তেওঁ মোৰ স্বামী। আগতে দীপকক মই ভালদৰে দেখা নাছিলোঁ, কিন্তু মোৰ সন্মুখত বিচনাত পৰি থকা মানুহজন, মই তেওঁক ভালদৰে চিনি পাইছিলোঁ। আৰু এই বস্তুটোৱে মোক বিজুলীৰ দৰে আঘাত কৰিছিল। মোৰ বিয়াৰ প্ৰায় এমাহমান মোৰ লগত মোৰ স্বামী একেবাৰে নাছিল। তেওঁ মোৰ স্বামী বুলি ভাবি মই কোনো চিন্তা নোহোৱাকৈ এই ঘৰখনত বাস কৰি আছিলোঁ।
মই পাগল হ'লোঁ আৰু হুলস্থুল কৰি মাটিত পৰিলোঁ। হয়তো মই মানসিকভাৱে বহুত দুৰ্বল হৈ পৰিলোঁ বা বৰ প্ৰবল শ্বক এটাই মোক মগজুত আঘাত কৰিছিল। মোৰ আৰু শক্তি বাকী নাথাকিল আৰু মই অচেতন হৈ পৰিলোঁ। চেতনা পাওঁতে লগে লগে সকলো মনত পৰিল। মই খন্তেকতে উঠি বহিলোঁ। সেই সময়ত কোঠাটোত কোনো উপস্থিত নাছিল। মই বুজিলোঁ যে মোৰ অজ্ঞান হোৱাৰ পিছত নিশ্চয় মোক আনি বিচনাত শুৱাই দিলে। কিন্তু তেওঁ নিজেই সদায়ৰ দৰে নোহোৱা হৈ গৈছিল। হাতত মূৰটো ধৰি কান্দিবলৈ ধৰিলোঁ। মোক মৰম আৰু যত্নেৰে ডাঙৰ দীঘল কৰা দেউতাই মোৰ লগত কি কৰিছিল? গোটেই পৃথিৱীতে মই যেন অকলশৰীয়া হৈ পৰিলোঁ। স্বামীৰ দৰে পবিত্ৰ সম্পৰ্কৰ অপব্যৱহাৰ হৈছিল। যদি মই জানিলোহেঁতেন যে এই সকলোবোৰ মোৰ লগত বিয়াৰ নামত হ'ব, তেন্তে হয়তো সেইদিনাই মই আত্মহত্যা কৰিলোহেঁতেন। দুখৰ কথাটো হ'ল এতিয়ালৈকে মই কাকো প্ৰশ্নও কৰিব পৰা নাছিলোঁ, কাকো একো ক'ব পৰা নাছিলোঁ। সেইদিনা খঙত ভাইটি নম্বৰটো ডিলিট কৰি পেলাইছিলোঁ। সেই নম্বৰটো থাকিলেও ইয়াৰ কোনো কাম নাথাকিলেহেঁতেন, কাৰণ মোৰ ভাইটিয়ে মোক বিশ্বাস নকৰিলেহেঁতেন। নিশ্চয় তেওঁ মোক পাগল বা ভুল বুলি ভাবিলেহেঁতেন। কিন্তু এতিয়া ময়ো মৌন হৈ থাকিব নোৱাৰিলোঁ। দীপকক বিচাৰি উলিয়াব মন গ'ল। কলৈ গ'ল সি? মই মাত্ৰ গম পাইছিলোঁ যে মোৰ স্বামীৰ নাম দীপক। বিয়াৰ পিছত মই এই ঘৰৰ পৰা ওলাই যোৱা নাছিলোঁ। নহ'লে ওচৰ চুবুৰীয়া মানুহবোৰে মোক দীপকৰ সঁচা কথা ক'লেহেঁতেন। কিন্তু এতিয়া মই মনে মনে বহিব যোৱা নাছিলোঁ। নিস্তব্ধ খোজেৰে উঠি বাহিৰৰ গেটখনলৈ গ'লোঁ। দুৱাৰখন খুলি বাহিৰত ৰাস্তাত থিয় হ'লোঁ। বিপৰীতে ঘৰৰ পৰা এগৰাকী মহিলা ওলাই আহিছিল। মোক দেখি তাই থতমত খালে। মই দ্বিধাবোধ কৰি সেই মহিলাগৰাকীক ক'লোঁ, আপোনালোক কিবা এটা সুধিব বিচাৰিছোঁ। আপুনি এই স্থানীয়তাত থাকে নেকি? সেই মহিলাগৰাকীয়ে বৰ মৰমেৰে ক'লে, হয়, এইখন মোৰ ঘৰ। তুমি আহা, আমি বহি কথা পাতিম। সেই মহিলাগৰাকীৰ লগত মই খৰধৰকৈ তাইৰ ঘৰলৈ গ'লোঁ। সেই মহিলাগৰাকীয়ে মোক বহিবলৈ দিলে, মোক পানী খাবলৈ দিলে। তাৰ পিছত তাই ক'লে, আমি ভাবি আছিলোঁ এই ঘৰলৈ অহা ছোৱালীজনীয়ে চাগে মানুহৰ লগত মিলি ভাল নাপায়। সেইবাবে তাই কেতিয়াও ঘৰৰ বাহিৰলৈ ওলাই নাহিল। সেই মহিলাগৰাকীৰ প্ৰশ্নত মই কান্দিবলৈ ধৰিলোঁ। এমাহ ধৰি মই সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে তাইক কি ক'ব পাৰিলোঁ? মই সেই মহিলাগৰাকীক মোৰ স্বামী দীপকৰ বিষয়ে সুধিলোঁ। মোৰ স্বামীৰ নাম শুনি তাই থতমত খালে আৰু তাই মোৰ ফালে চাবলৈ ধৰিলে, যেন তাই মোৰ প্ৰশ্নটো বিশ্বাস কৰিব পৰা নাছিল। মোৰ শৰীৰে মোৰ ফালে অতি কৰুণ দৃষ্টিৰে চাই ক'লে যে বিয়াৰ এদিন আগতে তেওঁৰ মৃত্যু হৈছিল আৰু তেওঁৰ হঠাৎ মৃত্যুত আমি সকলোৱে স্তম্ভিত হৈ পৰিছিলোঁ। সি বৰ সৌভাগ্যশীল মানুহ আছিল। গোটেই চুবুৰীটো সকলোৱে তাক ভাল পাইছিল। মোৰ ভাল লাগিল তেওঁ। কিন্তু তেওঁৰ জীৱনটো এইখিনিতে সীমাবদ্ধ আছিল। বিয়াৰ এদিন আগতে সি বিয়াৰ বাবে কিবা কিবি কিনিবলৈ বজাৰলৈ গৈ আছিল। তীব্ৰবেগী ট্ৰাকে তেওঁৰ গাড়ীত খুন্দা মাৰে। এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ বাবে তেওঁৰ থিতাতে মৃত্যু হয়। মহিলাগৰাকীয়ে অনুশোচনা কৰি নানা ধৰণৰ কথা কৈ আছিল আৰু মই যেন মোৰ শৰীৰত কোনো জীৱন নাছিল। মোৰ স্বামীৰ মৃত্যু হৈছিল, মই বিধৱা হৈ পৰিছিলোঁ আৰু মোৰ কোনো ধাৰণা নাছিল। মোৰ এতিয়া কান্দিবলৈ মন গৈছিল। বিধৱা হোৱাৰ পিছতো মই বিবাহিত মহিলা হৈ ঘৰলৈ আহিছিলোঁ। চকুত ইমানবোৰ সপোন লৈ আহিছিলোঁ। কিন্তু মোৰ কোনো ধাৰণা নাছিল যে মই বিধৱা আৰু মোৰ স্বামীৰ মৃত্যু হৈছে আৰু মোক ঘৰলৈ অনাজন মোৰ স্বামী নহয়, মোৰ দেউতা। এতিয়ালৈকে মই এজন অচিনাকি মানুহৰ লগত থাকিছিলোঁ। মোৰ উশাহ বন্ধ হৈ যাব বুলি অনুভৱ কৰিলোঁ। মোৰ কি হৈ আছিল? সেই মহিলাগৰাকীক তাতেই কথা পাতি থকা এৰি দৌৰি আহিলোঁ মোৰ ঘৰলৈ।
মোৰ গোটেই শৰীৰটো কঁপি উঠিছিল। সন্ধিয়া হ'লেই যোৱা এমাহ ধৰি মোৰ লগত গিৰিয়েক হৈ থকা মোৰ দেউতাকৰ সন্মুখত থিয় হ'লোঁ। অভ্যাস অনুসৰি তেওঁক নিজৰ কোঠাত আবদ্ধ কৰি ৰখা হৈছিল। হঠাৎ দুৱাৰখন খুলি তাক কলাতৰ ধৰিলোঁ। মোৰ হঠাৎ কৰা এই কাৰ্যত স্তম্ভিত হৈ পৰিল। মই খঙত তাক চিঞৰিলোঁ, কিয় মোৰ লগত এনেকুৱা কৰিলা? মোৰ স্বামীৰ মৃত্যুৰ পিছতো মোক এই ঘৰলৈ কিয় আনিলা? মোক প্ৰতাৰণা কৰি কইনা কৰি কিয় এই ঘৰলৈ আনিলা? এই সকলোবোৰ মোৰ দেউতাই কেনেকৈ অনুমোদন জনাইছিল মই বুজিব পৰা নাছিলোঁ। মোৰ সমস্যা সমাধান বিচাৰি উলিওৱাৰ সলনি মোক এই মানুহজনৰ লগত মনে মনে থাকিবলৈ ক'লে। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে সকলোবোৰ মোৰ লগত কিয় এই সকলোবোৰ কৰিলে। মই বেয়াকৈ কান্দিবলৈ ধৰিলোঁ আৰু তেওঁক চিঞৰিবলৈ ধৰিলোঁ। তাৰ পিছত তেওঁ মোক ক'লে যে মোৰ কোনো দোষ নাই। এই সকলোবোৰ কৰিবলৈ মোৰ মন নাছিল, কিন্তু মই মোৰ প্ৰতিশ্ৰুতি পালন কৰি তোমাক ৰক্ষা কৰিলোঁ। মই কেতিয়াও তোমাৰ ওপৰত ভুল দৃষ্টি নিক্ষেপ কৰা নাছিলোঁ। তেওঁ কয়, মই জানিছিলোঁ যে আমাৰ মাজত তেনে কোনো সম্পৰ্ক নাই। সেইবাবে মই সদায় দূৰত্ব বজাই ৰাখিছিলোঁ আৰু কেতিয়াও কোনো ভুল কাম কৰা নাছিলোঁ। তেওঁ কোৱা কথাবোৰত সত্যতা আছিল। সেইবাবে মই মৌন হৈ পৰিলোঁ। তেওঁ সঁচা কথা কৈ আছিল। তেওঁ কেতিয়াও মোক ভুলকৈ স্পৰ্শ কৰিবলৈ চেষ্টা কৰা নাছিল। মই সত্যটো নাজানিছিলোঁ। সেইবাবে মই তেওঁৰ সন্মুখত বহুবাৰ ভুল পথৰে খোজ কাঢ়িছিলোঁ। দীপকৰ দুজন ভাই আছিল, এই ঘৰত বাস কৰিছিল। তোমাৰ বিদায় দুদিনৰ পিছত হ'ব লাগিছিল, কাৰণ চৰ্ত অনুযায়ী দীপকৰ ভাইকে মোক কৈছিল যে আমি তোমাক পঠাই দিব লাগিব আৰু চাব লাগিব যে কোনো বস্তুৰ অভাৱ নহ'ব। বিদায় এদিন আগতেই মই নিজকে সংযোজিত কৰিলোঁ, কাৰণ দীপকৰ মৃত্যুৰ খবৰ পাইছিলোঁ। দীপকৰ আকস্মিক মৃত্যুৱে মোক বিধ্বস্ত কৰি তুলিছে। দ্বিতীয়তে, মই ইয়াত আৰু থাকিব নোৱাৰোঁ, কাৰণ মই মোৰ এজন ছাত্ৰক শাস্তি দিছিলোঁ। কিন্তু মই গম পোৱা নাছিলোঁ যে তেওঁ এজন হৃদয়ৰোগী। শাস্তিৰ সময়ত তেওঁৰ হাৰ্ট এটেক হৈ মৃত্যু হয়। পৰিয়ালৰ মানুহবোৰ মোৰ শত্ৰু হৈ মোক হত্যা কৰিবলৈ বিচাৰিছিল। তোমাৰ বাবে চিন্তিত হৈছিলোঁ। তেতিয়া তোমাক মনে মনে লৈ গৈ ৰক্ষা কৰিবলৈ ল'লোঁ। যেতিয়া গোটেই বিষয়টোৰ সমাধান হ'ব, তেতিয়া মই নিজেই আহি ছোৱালীজনীক লৈ সঁচা কথা ক'ম। কোনেও ধৰিব নোৱাৰাকৈ তেওঁ নিজৰ নম্বৰটো ছুইচ অফ কৰি থৈছিল। কিন্তু দেউতাৰ ভাগ্য বেয়া আছিল। দীপক ঠিক পিছদিনা আৰক্ষীয়ে তেওঁক ধৰিলে। তোমাৰ দেউতাৰ জেলত আছিল আৰু সেইবাবে তোমাৰ ভাইটিও তোমাক মনে মনে থাকিবলৈ কৈছিল। মোৰ দেউতাই সকলো কথা কোৱাৰ পিছত নিমাত হৈ পৰিল আৰু মই থতমত খাই পৰিলোঁ। দেউতাই মোক বিপদৰ পৰা বচাবলৈ এই সকলোবোৰ মোক কৰিলে। এই সকলোবোৰ শুনি মই কান্দিবলৈ ধৰিলোঁ। ভাইটিয়ে মোক কৈছিল, তোমাৰ দেউতাৰ বিৰুদ্ধে গোচৰটো এতিয়া শেষ হ'বলৈ গৈ আছে। তেওঁ সোনকালে মুক্ত হ'ব, কাৰণ সকলো স্পষ্ট। তোমাৰ দেউতাই গম পোৱা নাছিল যে ল'ৰাটো হৃদয়ৰোগী। আৰু দ্বিতীয়তে, যদি তেওঁ হৃদয়ৰোগী হ'লহেঁতেন তেন্তে যিকোনো সময়তে তেওঁ পুনৰ অসুস্থ হ'ব পাৰিলেহেঁতেন। ইয়াৰ বাবে তোমাৰ দেউতাক দোষী সাব্যস্ত কৰিব নোৱাৰি। সেইবাবে এই গোচৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। তোমাৰ পিতৃ সন্মানেৰে দোষমুক্ত হ'ব। কিন্তু যিয়ে নহওক, মোৰ জীৱনটো ধ্বংস হৈ গ'ল। মোৰ স্বামী দীপকে মোক এনেকৈ এৰি থৈ গৈছিল। ৩ মাহৰ মূৰত দেউতা জেলৰ পৰা মুক্তি পালে। মই মোৰ ঘৰলৈ গ'লোঁ। সময় দ্ৰুতগতিত পাৰ হ'বলৈ ধৰিলে। তাৰ পিছত দেউতাই সিদ্ধান্ত ল'লে যে মোৰ বিয়া দীপকৰ ভায়েকৰ লগত হ'ব লাগে। দেউতাই যেতিয়া তাৰ লগত কথা পাতিছিল, তেতিয়া তেওঁৰো এই কথাত কোনো আপত্তি নাছিল। মোৰো কোনো আপত্তি নাছিল, কাৰণ যিজন মানুহে ইমান নিষ্ঠুৰে ভায়েকৰ বিধৱাক ৰক্ষা কৰি আছিল, তেওঁ নিজৰ পত্নীক অতি সন্মানেৰে ৰাখিব। আজি মই কোঠাটোত তেওঁৰ পত্নী হিচাপে বহি আছিলোঁ। আজি শোকৰাস্তাৰ কোঠাটো সজাই থোৱা হৈছিল।
আৰু মোৰ সন্মুখত মোৰ স্বামীয়ে মোক প্ৰশংসা কৰি বহি আছিল। আজি তেওঁ মোৰ হাতখনত মৰমেৰে চুমা খালে, মোৰ হাতত আঙুঠিটো উপহাৰ হিচাপে দিলে। তেওঁ ক'লে, ক্ষমা কৰি দিয়া যে মোৰ কাৰণে তুমি ইমান দিন বিপদত পৰিছা, কিন্তু সেই সকলোবোৰ কৰাটো মোৰ বাধ্যবাধকতা আছিল। দীপক গুচি যোৱাত মোৰ নিশ্চয় দুখ লাগিছিল। মাথো স্বামী সম্পৰ্ক আছিল যাৰ বাবে মোৰ হৃদয় তেওঁৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। কিন্তু এতিয়া মই তেওঁৰ পত্নী হৈ সম্পূৰ্ণ কৰ্তৃত্বৰে বুকুত মূৰটো থৈ দিলোঁ। তেওঁ মোক কোলাত সাৱটি ধৰিলে। হৃদয়ে উগ্ৰ আৱেগেৰে আজি শান্তি পাইছিল। আগলৈ মোৰ জীৱনত সুখ বাহিৰে একো নাছিল। সেই নিশাৰ পিছত মোৰ জীৱনটোৱে নতুন ৰূপ লৈছিল। মোৰ স্বামী আৰু এইবাৰ মই সম্পৰ্ক কেৱল নামতহে নহয়, সঁচা আছিল। মোৰ সকলো শ্ৰদ্ধা আৰু মৰমেৰে। ৰাতিপুৱা সাৰ পাই প্ৰথমবাৰৰ বাবে মোৰ মুখখন হাঁহি বিৰিঙি উঠিল। তেওঁ মোৰ ফালে চাই ক'লে, আজিৰ পৰা মই তোমাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিওঁ। তেওঁৰ চকুত থকা সত্যই মোৰ হৃদয়ৰ পৰা সকলো ভয় আৰু বিৰক্ত মচি পেলালে। লাহে লাহে ঘৰখন জীপাল হৈ পৰিল। মই মুকলিকৈ হাঁহিবলৈ আৰম্ভ কৰিছিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল।